নমস্কাৰ সকলোকে আপোনালোকক আজি এটা বিশেষ ৰেচিপি ঠিক ৰেচিপি নহয় মই কেনেদৰে মোৰ ছোৱালীজনীকনো পাচলি খাবলৈ দিওঁ আপোনালোকক দেখুৱাম এই দেখিছেনে মই বিভিন্ন পাচলি সৰু সৰুকৈ কাটি লৈছোঁ সৰু কেইটামান সয়াবিন আৰু 2-3 বিধ দাইল আৰু কেইটামান চাউল তিয়াই লৈছোঁ আপোনালোকৰ হাতত যিমান দাইল বা পাচলি থাকে আটাইখিনি আপোনালোকে যোগ কৰিব পাৰে মোৰ হাতত বৰ্তমান এইকেইটা থকাৰ বাবে মই এইকেইটাকে কাটি লৈছিলোঁ আৰু এটা সৰু কুকাৰটো মই প্ৰিহিট কৰি ল'লোঁ আৰু অকণমান তেল দিছোঁ বেছি তেল মই নাই দিয়া আৰু সোৱাদৰ বাবে মই অকণমান ঘিউ এড কৰিছোঁ তাই বেছিকৈ ঘিউ দিলে অকণমান অপকাৰ কৰে বাবে মই অকণমানহে এড কৰিছোঁ 4-5 বছৰীয়া শিশু এটিৰ বাবে এটা ভাল খাদ্য প্ৰস্তুত কৰোঁ তাৰপাছত তেলখিনি মই ভালদৰে গৰম কৰি লৈছোঁ আৰু অকণমান যিহেতু বনাওঁ সেইবাবে কুকাৰটো সৰুৱে লৈছোঁ আপোনালোকে ঘৰৰ আটাইৰ বাবে বনালে কুকাৰটো ডাঙৰো ল'ব পাৰে ভালদৰে তেলখিনি গৰম হ'বলৈ দি তাৰপাছত মই ইয়াতে পিঁয়াজ অকণমান এড কৰিলোঁ পিঁয়াজখিনি ভাজি লোৱাৰ পাছত মই ইয়াতে নিমখ হালধি জোখমতে এড কৰিম আপোনালোকে ইচ্ছা কৰিলে অন্য ধৰণৰ মছলাও এড কৰিব পাৰে মই গৰমৰ বাবে মছলাটো ব্যৱহাৰ কৰা নাই বাৰু তাৰপাছত এতিয়া মই এইখিনি ভালদৰে ভাজি হোৱাৰ পাছত সৰু সৰুকৈ কাটি থোৱা পাচলিখিনি দি ভালদৰে লৰাই দিম আৰু সয়াবিন দাইল যিমানখিনি মই সাজু কৰি লৈছিলোঁ সকলোখিনি ইয়াতে দি ভালদৰে মিহলাই ল'ম দেখিবলৈ কালাৰটো ধুনীয়া হয় আৰু খাবলৈও ভাল হয় আৰু সৰু ল'ৰা ছোৱালীয়ে খাবলৈও মন কৰে এতিয়া আৰু বাচি নাথাকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে দাইল মই আৰু সয়াবিনখিনি দি ইয়াত মিক্স কৰি লৈছোঁ ভালদৰে লৰাই অলপ দেৰি ভাজি ল'ম এনেদৰে একদম ভালদৰে শুকানকৈ ভাজি লৈছোঁ তাৰপাছতহে অকণমান পানী দি মই ভাপৰখন মৰাৰ আগলৈকে ভাজি থাকিম ভালদৰে উতলা অহালৈকে সম্পূৰ্ণ যাতে বস্তুখিনি সিজি যায় আৰু তাই অনুমানে কৰিব নোৱাৰে ইয়াত কি থাকে চাউলখিনি মই একেবাৰে কমকৈহে দিওঁ ইয়াত দাইল আৰু অন্য পাচলিখিনি সৰহকৈ থাকে আৰু এইখিনি শুকাই যোৱাৰ পাছত মই এতিয়া চিটি মাৰিবলৈ ইয়াত অকণমান জোখমতে পানী যোগ কৰিম আৰু চিটি 4-5টামান আপোনালোকে মাৰি দিব পাৰে তেতিয়া সম্পূৰ্ণৰূপে বস্তুখিনি মিহলি হৈ যায় এতিয়া মই সাপৰখন লগাই চিটি মাৰিবলৈ ধৰিছোঁ 4-5টামান চিটি মৰাৰ পিছত এয়া চাওক কালাৰটো ইমান ধুনীয়া হৈছে আৰু তাই খায়ো খুব ভাল পায় অকণমানো আমনি নকৰাকৈয়ে খায় আপোনালোকেও দি চাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ